মোৰ বৰপুখুৰী মাদ্ৰাছালৈ এটা ৱাজ হৈছিলে। এই ৱাজত বৃহস্পতিবাৰে ৰাতি 12 বজাত মুৰাজাৰ মইনুলৰ বাই এটা চুটো সেই বাইকে বাইক এখন লৈ বাইক আনাকৈ লৈ আৰু ৰাস্তাত টাৰ্ণিং কাটিব নোৱাৰিলে। এতিয়া 4জন মানুহ আৰু সি লগত মৰি ৰাস্তাৰ কিনাৰত হে এক্সিডেণ্ট হৈ পেলাই ৰাতি 12 বজাত আছিলে 1 ঘণ্টামান। পিছত দবকাৰ মানুহ এজন বলেৰো আই ইয়াত ৰাতি লাইটৰ প্ৰকাশে গাড়ীটোৰ প্ৰকাশে মানুহ পথাৰত দেখিছে যে মানুহ 5জন আৰু গাড়ী চাইকেল ইয়াত পেলাই দেখা যায়। পিছত এই মানুহ সি গাড়ীখন দম কৰাই মানুহজনে টানিয়া গাড়ীত তুলি পেলাই আৰু থানাত চমজাই দিয়ে। পিছত থানাই চেটৰ হস্পিটেলত ৰাত 1টা বজাত ভৰ্তি কৰি দিলে। পিছত 7টা বজাত ৰাতি গধূলি 7টা বজাত জাৰজাৰীৰ মানুহৰ খবৰ পাই হস্পিটেলত দেখিবলৈ গৈছিলে। মোৰ খবৰ ইয়াত সামৰি মাৰিলোঁ। তোর নাম ক? মই বৰপুখুৰী আব্দুল সুদ্দুম ডক্টৰ সেলিম। সেলিমুদ্দিন। এইটো ভাল কথা জানো দেই।